আজি পুৱাই শুই উঠি মনটো খুব ভাল লাগি আছে কিয়নো মোৰ মা আৰু লগতে ওচৰৰ খুৱাদেউ খুইদেউ আৰু গাঁৱৰ বয়োজ্যেষ্ঠ ভকত ভকতানীসকল একেলগেই তীৰ্থযাত্ৰালৈ ৰাওনা হ'ব পৰশুকুণ্ডলৈ। সেয়েহে পুৱাই শুই উঠি গা পা ধুই মোৰ মাক সেৱা এটা জনালোঁ আৰু এতিয়া ওচৰৰ খুৱাদেউ খুইদেউহঁতক সেৱা কৰিবলৈ আহি আছোঁ। নিজন আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীৱক কৰা পৰিত্ৰাণ জীৱক কৰা পৰিত্ৰাণ হে প্ৰভু দৈৱ কি নন্দন দেৱ। এতিয়া যেনেকৈ সেৱা সজা গ'লে সেৱা কৰিবলৈ শক্তিত ভক্তি দি কল্যাণে কৃপা মংগল কৰিব লাগে এই প্ৰাৰ্থনা। কৃষ্ণ কৃষ্ণ গুৰু প্ৰসন্ন কৃষ্ণ। মোৰ মা আগতে দুবাৰ পৰশুৰাম কুণ্ডলৈ গৈছিল। গাঁৱৰ ভকত ভকতানীসকলে লগ ধৰাত তৃতীয়বাৰৰ বাবে পৰশুৰাম কুণ্ডলৈ পঠিয়াইছোঁ তীৰ্থযাত্ৰাৰ বাবে। যেতিয়া নিজৰ পিতৃ মাতৃয়ে মনে বিচৰা আশাবোৰ পূৰণ কৰিবলৈ পৰা যায় তেতিয়া পুত্ৰৰ কন্যাৰ বাবে ইয়াতকৈ ডাঙৰ সুখ পৃথিৱীত একো নাই বুলি মই ভাবোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে এনেদৰে পিতৃ মাতৃয়ে মনে বিচৰা আশাবোৰ পূৰণ কৰিব পাৰোঁ। আৰু লগতে আপোনালোকে আশীৰ্বাদ দিয়ক আজি এই তীৰ্থৰ যাত্ৰাৰ বাবে ৰাওনা হোৱাৰ দলটিক, যাতে তেখেতসকলৰ মনৰ কামনা পূৰণ হয় আৰু তেখেতসকলৰ আজি এই যাত্ৰা শুভ হওক। গাঁৱৰ এটা পৰিৱেশ সঁচাই ভাল লাগে যেতিয়া গাঁৱৰ পৰা কোনো ভকত ভকতানীয়ে তীৰ্থযাত্ৰাৰ বাবে এনেদৰে ৰাওনা হয়। তেতিয়া গাঁৱৰ প্ৰতি ঘৰ বোৱাৰী জীয়াৰী ল'ৰা ছোৱালী সকলোৱে আহি এইদৰে হৰি মন্দিৰৰ সন্মুখত ৰৈ থাকেহি তেখেতসকলৰ পৰা এটি সেৱা ল'বৰ বাবে আৰু তেখেতসকলৰ যাত্ৰা যাতে শুভ হয় তাৰ বাবে হৰিধ্বনি দি হৰি মন্দিৰত এগছি চাকি বন্তি জ্বলায় তেখেতসকলৰ যাত্ৰা শুভ হ'বৰ বাবে। আৰু খুৰা খুৰী আৰু মাৰ সৈতে এইদৰে গাঁৱৰ হৰি মন্দিৰত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ যাতে তেখেতসকলে যি মনৰ আশা লৈ মহাপ্ৰভু শ্ৰী পৰশুৰাম কুণ্ডলৈ ৰাওনা হৈছে যাতে তেখেতসকলৰ মনৰ বাঞ্ছা পূৰ্ণ হয়। সেই হেতুকে গাঁৱৰ হৰি মন্দিৰত এটি নেদেখাজনৰ ওচৰত সেৱা প্ৰাৰ্থনা মাগিছে। আপোনালোকে নামকচোন, ইমান ঠেলা হেঁচা কিয় কৰিব লাগে? এটা গাড়ী নিব নিদিবি আকৌ সেৱা ভাগ কৰিব তাত যাই পেলাই
ঐ বাস তই এটা শুই উঠিছ নেকি হা